हेलो नमस्कार আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি অলপ আলোচনা কৰিম যিসকল বন্ধু বান্ধৱীয়ে এক্সাম প্ৰিপাৰেচন হোৱাটছআপ গ্ৰুপত আছে। আমি যিদৰে অসমৰ কিছু সংখ্যক জোৱানে মিলি এক্সাম প্ৰিপাৰেচন হোৱাটছআপ গ্ৰুপ খুলি আপোনালোকক ৰিটেন টেষ্ট আৰু ৰিক্ৰুটমেণ্টৰ কাৰণে প্ৰিপাৰেচন কৰাইছিলোঁ আৰু তাত একচুৱেলি এটা বিষয়বস্তু ইনক্লুড আছিলে প্ৰাইজ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আৰু ফাইনেলত যিসকল বন্ধু বান্ধৱীয়ে টপ মাৰ্ক পাব মানে হাই মাৰ্ক পাব এই সকল বন্ধু বান্ধৱীৰ কাৰণে এটা প্ৰাইজ আছিলে। সো ফাইনেল এক্সাম অলৰেডি হৈ গ'ল কিন্তু ৰিজাল্টটো এতিয়ালৈকে দিয়া হোৱা নাই। সো আজি ৰিজাল্টটো দিম বুলি ভাবিছোঁ। কোন কোন জিলাৰ বন্ধু বান্ধৱীয়ে প্ৰাইজটো সংগ্ৰহ কৰিছে। সো অলপ আপোনালোকে ভিডিঅ'টো চাব আৰু যিসকলে প্ৰাইজ সংগ্ৰহ কৰিব পৰা হোৱা নাই এইসকলে দুখ কৰিব নালাগে, কাৰণ প্ৰাইজ নোপোৱাকৈ আগতে আমাৰ হোৱাটছআপ গ্ৰুপৰ পৰা বহুত বন্ধু বান্ধৱীয়ে ভাল মাৰ্ক পায়ো প্ৰাইজ পোৱা নাছিলে কিন্তু চাকৰি হৈ গৈছে। সো কি প্ৰাইজ দিছে, কোনে দিছে আৰু কোন জিলাৰ পৰা প্ৰাইজটো সংগ্ৰহ কৰিছে অলপ চাওঁ বলক। হে গাইজ, প্ৰথম প্ৰাইজটো পাইছে ৰকি বাণিক। এড্ৰেছটো মই কৈ দিছোঁ, গুৱাহাটী লাল গণেশ লাচিত পথ। চ' পিন নাম্বাৰটো হৈছে 781034। চ' আমাৰ ফালৰ পৰা ৰকি বাণিকক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ৰকি বাণিকক প্ৰাইজ কোনে প্ৰদান কৰিছে? চাহিদুল হকে কি প্ৰাইজ প্ৰদান কৰিছে চাব আপোনালোকে। অলপ পিছতে দেখুৱাই দিয়া হৈছে অসম আৰক্ষীৰ জোৱান চাহিদুল হক। আপোনালোকে এটা আশীৰ্বাদ দিব যে চাহিদুল হকৰ দীৰ্ঘায়ু কামনা কৰিব। চাহিদুল হকে অসম ইয়েৰ বুক এখন প্ৰদান কৰিছে ৰকি বাণিকক। চ' বহুত বহুত ধন্যবাদ চাহিদুল হক। চাহিদুল হকে নৱপ্ৰজন্মক এইদৰে উৎসাহ প্ৰদান কৰাৰ কাৰণে আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল আৰু দীৰ্ঘায়ু কামনা কৰা হ'ল। আৰু ইয়াৰ লগতে গ্ৰুপ এডমিনসকলৰ তৰফৰ পৰা এখন অভিনন্দন পত্ৰ প্ৰেৰণ কৰা হৈছে। ছেকেণ্ড প্ৰাইজটো পাইছে হিমাশ্ৰী কলিতা। এড্ৰেছটো মই কৈ দিছোঁ, তেজপুৰ বিহাগুৰি কলিতা গাঁৱত হয় আৰু পিঅ'টো বিহাগুৰি আৰু পিন নাম্বাৰটো হৈছে 784153 আৰু পিএছটো তেজপুৰ ডিষ্ট্ৰিক্ট শোণিতপুৰ আৰু ষ্টেট আছাম। চ' হিমাশ্ৰী কলিতালৈ এখন জানানে কিতাপ প্ৰেৰণ কৰা হৈছে। অসম আৰক্ষীৰ জন ভাস্কৰ শইকীয়াই এইদৰে নৱপ্ৰজন্মক মনোবল দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপুনি য'তেই নাথাকক মোৰ ফালৰ পৰা দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু গ্ৰুপৰ তৰফৰ পৰা বহুত বহুত দীৰ্ঘায়ু কামনা কৰিলোঁ। আৰু ভাস্কৰ দাই জানানে কিতাপ এখন উপহাৰ হিচাপে দিছে। আৰু ইয়াৰ লগতে হিমাশ্ৰী কলিতালৈ গ্ৰুপ এডমিনসকলৰ তৰফৰ পৰা এখন অভিনন্দন পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু হিমাশ্ৰী কলিতালৈ বহুত বহুত ধন্যবাদ থাকিল। তৃতীয় পুৰস্কাৰটো পাইছে পিংকু হাজৰিকা, কেয়াৰ অফ নৰেন হাজৰিকা। পিঅ'টো হৈছে ফুলবাৰী, ব্লেছটো হৈছে ফুলবাৰী আৰু ডিষ্ট্ৰিক্ট লখিমপুৰ আৰু পিন নাম্বাৰটো হৈছে 787023 আৰু মোবাইল নাম্বাৰটো দিয়া আছে ইয়াতে, মই নকওঁ। আৰু আমাৰ ফালৰ পৰা পিংকু হাজৰিকাক বহুত বহুত ধন্যবাদ থাকিল। পিংকু হাজৰিকাক উপহাৰ প্ৰদান কৰিছে অসম আৰক্ষীৰ জোৱান বিশ্বজিৎ কলিতাই। চ' বিশ্বজিৎ কলিতাই এইদৰে নৱপ্ৰজন্মক উৎসাহ আৰু মনোবল দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ গ্ৰুপৰ তৰফৰ পৰা বিশ্বজিৎ কলিতাক দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু বিশ্বজিৎ কলিতাই উপহাৰ হিচাপে এখন জানানে কিতাপ প্ৰদান কৰিছে। আৰু ইয়াৰ লগতে গ্ৰুপ এডমিনসকলৰ ফালৰ পৰা এখন অভিনন্দন পত্ৰ পিংকু হাজৰিকালৈ পঠিওৱা হৈছে। পিংকু হাজৰিকাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লাষ্ট মষ্ট ইণ্টাৰেষ্টিং প্ৰাইজটো পাইছে উত্তম বৰা। ব্লেছটো হৈছে পুৰণি গুদাম বৰুৱা চুক আৰু ডিষ্ট্ৰিক্টটো হৈছে নগাঁও, পিনটো হৈছে 782141 আৰু পিএছটো হৈছে চামগুৰি। উত্তম বৰাক আমাৰ গ্ৰুপ এডমিনসকলৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। য'ত নেকি আমাৰ 100 মাৰ্কছৰ এক্সামত 30 মিনিটছৰ নিগেটিভ মাৰ্কিং আছিলে 60ৰ পৰা 70 আৰু 70ৰ ওপৰত ভাল মাৰ্ক এটা পাবলৈ সক্ষম হৈছে। লগতে আমি গ্ৰুপ এডমিনসকলৰ তৰফৰ পৰা এখন অভিনন্দন পত্ৰ আৰু এখন জানানে কিতাপ উপহাৰ হিচাপে উত্তম বৰাৰ এড্ৰেছত পঠিয়াই দিয়া হৈছে। আৰু যিসকল বন্ধু বান্ধৱীয়ে প্ৰাইজ সংগ্ৰহ কৰিব পৰা নাই বা পজিশ্যনত আহিব পৰা নাই এই বুলিয়ে যে মনটো ভাঙি দিব নালাগে, কাৰণ আগন্তুক হৈ যোৱা ৰিক্ৰুটমেণ্টত আমাৰ গ্ৰুপত থকা বহুত বন্ধু বান্ধৱীয়ে প্ৰাইজ সংগ্ৰহ নকৰাকৈ চাকৰি হৈ গৈছে বা চেষ্টাৰ বলত চাকৰি হৈ গৈছে। চ' চেষ্টাৰ অসাধ্য একো নাই। আপোনালোক সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ, চেষ্টা কৰি থাকক, ভালকৈ পঢ়ক, মনোযোগ দিয়ক, নিশ্চয় এদিন নহয় এদিন ছাকচেছ হ'বই। ধন্যবাদ। জয় হিন্দ, জয় অসম।